মাই জিঅ' এপত আপুনি আপোনাৰ মোবাইলত মানে আপোনাৰ লাষ্ট ৰিচাৰ্জ কেতিয়া কৰিছিলে আপুনি মাই জিঅ' এপৰ পৰা আপোনাৰ মোবাইলত কেনেকৈ চাব পাৰিব। মাই জিঅ' এপটো অ'পেন হৈ যাব, চাবলৈ পাইছে। তাৰপিছত আপুনি অলপ তলফালে আহিব, তলফালে আহি পেলাই ইয়াত চাবলৈ পাইছে মোৰ দিয়া আছে ৰাইট ছাইডত। মোৰত আপুনি ক্লিক কৰিব আৰু তলত চাবলৈ পাইছে এক্সপ্ল'ৰ মোবাইল দিয়া আছে। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো অ'পেন হ'ব। আপুনি অলপ তলফালে আহিব, তলফালে আহি পেলাই ইয়াত দেখিবলৈ পাব, চাবলৈ পাইছে ৰিচাৰ্জ হিষ্ট্ৰী দিয়া আছে আৰু মাজৰটোত ৰিচাৰ্জ হিষ্ট্ৰী দিয়া আছে। ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ৰিচাৰ্জ হিষ্ট্ৰীকেইটা শ্ব' কৰিব, চাবলৈ পাইছে। এইটো প্ৰথমত আহি গৈছে, এইটো মানে 799ৰ ৰিচাৰ্জ হৈছে 29 মাৰ্চ আৰু 2026, মানে এইটো লাষ্ট ৰিচাৰ্জ মোৰ এইটোত মানে 29 মাৰ্চত হৈছে। এইটো এনেকৈ শ্ব' কৰিছে, আপোনাৰ মোবাইলত শ্ব' কৰিব, চাবলৈ পাইছে। মই ভিউ ডিটেইলছত ক্লিক কৰি দেখুৱাইছোঁ। ইয়াত দেখুৱাইছে লাষ্ট ৰিচাৰ্জ হৈছে 29 মাৰ্চত আৰু ৰিচাৰ্জ শেষ হ'ব এইটো 21 জুনত। এনেকৈ আপুনি আপোনাৰ মোবাইলত লাষ্ট ৰিচাৰ্জটো দেখিব পাৰিব।